নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা BSc মেডিকেল টেকন'লজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেলৰ এণ্ট্ৰেন্স এক্সামৰ আজি অফিচিয়েল ন'টিচ প্ৰকাশ পাইছে। এণ্ট্ৰেন্স এক্সামটো অহা 6 জুলাই তাৰিখে 11 AM পৰা 1 PM লৈকে হ'ব। এক্সামটোৰ এপ্লিকেশ্যন ফৰ্ম ফিল-আপ অহা 15 মে'ৰ পৰা 15 জুনলৈ ইউনিভাৰ্চিটি ৱেবছাইট www.ssuhs.in ত কৰিব পাৰিবা। এপ্লিকেশ্যন ফৰ্ম ফিল-আপ তোমালোকে অনলাইন কৰিব লাগিব আৰু এপ্লিকেশ্যন ফৰ্ম ফিল-আপ কৰাৰ সময়ত এটা নন ৰিফাণ্ডেবল ফিজ ল'ব। আৰু লগতে এডমিট কাৰ্ড অহা 25 জুনৰ পৰা ইউনিভাৰ্চিটি ৱেবছাইটত দিয়া হ'ব। আৰু এক্সামটোৰ চেণ্টাৰবোৰ এনেধৰণৰ: গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, কোকৰাঝাৰ আৰু ধুবুৰী। এই চিটিবোৰত এক্সামটো হ'ব। এক্সামটোত টোটেল 100টা MCQ টাইপ কুৱেশ্যন থাকিব আৰু ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ পৰা কুৱেশ্যন কাটা হ'ব আৰু এখন পেপাৰৰ কুৱেশ্যন হ'ব। মানে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ এখন পেপাৰে হ'ব। এখন পেপাৰতে 100টা কুৱেশ্যন থাকিব আৰু এক্সামটোৰ 100টা কুৱেশ্যনৰ কাৰণে প্ৰত্যেকৰ পৰা 25কৈ আহিব। বায়'লজিৰ পৰা 25, ফিজিক্সৰ পৰা 25 আৰু কেমেষ্ট্ৰিৰ পৰা 25 আৰু ইংলিছৰ পৰা 25। টোটেল 100 মাৰ্কছৰ কুৱেশ্যন আহিব। এটা কুৱেশ্যনত 1 মাৰ্কছকৈ থাকিব। আৰু এক্সামটোৰ চিলেবাছ হৈছে বেছড অন HS 10+2, মানে 11 আৰু 12 ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ দুইটাৰ পৰা আহিব কুৱেশ্যন। এইখনে আছিল ন'টিচখন। অহা 6 জুলাই তাৰিখে BSc ইন মেডিকেল টেকন'লজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেলৰ এডমিশ্যনৰ এণ্ট্ৰেন্স এক্সাম হ'ব আৰু লগতে এপ্লিকেশ্যন ফৰ্ম ফিল-আপ অহা 15 মে'ৰ পৰা 15 জুলাইলৈ হ'ব। গতিকে সকলোৱে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়া। অল দ্য বেষ্ট।